কামৰূপৰ বংশৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। সংগীত শিল্পী জুবিন গাৰ্গৰ চৰকাৰী দেহৰক্ষী পৰেশ বৈশ্যৰ বংশৰৰ বাসগৃহত 16জনীয়া মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। আজি ৰাতিপুৱা 10 বজাত শুৱালকুছি আৰক্ষীৰ সহযোগত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে অভিযান চলায়। বৰেণ্য সংগীত শিল্পী জুবিন গাৰ্গৰ চৰকাৰী দেহৰক্ষী পৰেশ বৈশ্যৰ বাসগৃহৰ প্ৰতিটো কথাত তন্ন তন্নকৈ অনুসন্ধান চলায় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে। জুবিন গাৰ্গৰ দেহৰক্ষী পৰেশ বৈশ্যৰ বেংক একাউণ্টৰ জৰিয়তে ধনৰ লেনদেন হোৱাৰ অভিযোগ উঠিছিল। ইফালে অভিযানৰ সময়ছোৱাত পৰেশ বৈশ্যৰ ঘৰ মাটিৰ জোখমাখৰ লগতে প্ৰতিটো লেনদেনৰ পৰীক্ষা হৈছে বুলি স্থানীয় চৰকাৰী গাঁও প্ৰধানগৰাকীয়ে সদৰি কৰে। মই আজি পৰেশ বৈশ্য জুবিন গাৰ্গৰ লগত সন্নিবিষ্ট হৈ পইচাৰ কিবা লেনদেনৰ খেলি মেলি দেখা পোৱা গৈছিল। তাত আজি চিএম ভিজিলেন্স আহিছে আৰু তেওঁলোকে আহি প্ৰতিটো ঘৰত তন্নকৈ প্ৰত্যেকটো বস্তুৰে প্ৰাইজ মানি লিখা হৈছে আৰু প্ৰতিটো হিচাপ নিকাচ তেওঁলোকৰ খতিয়ান লৈছে আৰু ইয়াৰ পিছত তেওঁলোকে দেখা পাব কি হৈছে কি হোৱা নাই। কিমানজনীয়া দল আহিছে? প্ৰায় 16জনীয়া দল এটা আহিছে। আমাৰ শুৱালকুছি পুলিচ থানাৰ পৰাও 10জনমান আহিছে। কিমান সময়ত ঘৰ প্ৰৱেশ কৰিছে তেওঁলোকে 10মান বজাতে আহিছে। আহি কিনে তাৰপিছত মই আহিছোঁ, অলপ দেৰিকৈ আহিছোঁ। এতিয়া বৰ্তমান তদন্ত চলি আছে। কিমান সময় চলিব বুলি এওঁলোকৰ এই সম্পূৰ্ণ ডকুমেণ্টছ খতিয়ান নোলোৱা পৰ্যন্ত তেওঁলোকে আলোচনা কৰি থাকিব। বৰ্তমান পৰেশ বৈশ্য ইয়াত নাই, তেওঁ জেলতে আছে। কিমান সময় হ'ল, কিমান সময় অভিযান চলিলে? এতিয়া 2 ঘণ্টা অতিক্ৰম কৰিছে, বাকী আৰু আগবাঢ়ি আছে, কৰি আছে। এতিয়া বৰ্তমান পোৱা আছে ক্ষেত্ৰতো তেওঁলোকে জানিব, তেওঁলোকে এভিডেঞ্চবোৰ লিখি আছে পাৰ্টকৈ। আপোনাক খবৰ দিছে? মোক মতা হৈছে, শুৱালকুছি থানাৰ আৰক্ষী বিষয়াই ফোন কৰিছে। মোৰ নাম কেশৱ বৈশ্য, মই গাঁওবুঢ়া হওঁ, গাহানপাৰা গাঁও পৰ্বতৰ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ 2 কপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।